বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ সম্বৰ্ধনা অনুষ্ঠান। বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMCৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত ৰবি হাজী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল প্ৰাংগণত গোসাইগাঁও মহকুমাৰ অন্তৰ্গত থকা হাইস্কুল আৰু হাই মাদ্ৰাছাৰ পৰা HSLC পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা আৰু কলেজৰ পৰা HS পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা প্ৰায় 1000জন ছাত্ৰ ছাত্ৰীসকলক এটা কলম আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু লগতে ABMCৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা সকলো ছাত্ৰ ছাত্ৰীক শুভেচ্ছা ও আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বিটিচি ছাত্ৰ সন্থা চমুকৈ ABMCৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আছাফুল ইছলাম আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক টাইছন হুছেইন আৰু ABMC গোসাইগাঁৱৰ জিলা সমিতিৰ সভাপতি নুৰ মহম্মদ আনচাৰী আৰু সাধাৰণ সম্পাদক সাইফুল হক। লগতে ABMCৰ কেন্দ্ৰীয় সমিতিৰ গোসাইগাঁও জিলা সমিতিৰ লগতে ABMCৰ বিভিন্ন আঞ্চলিক সমিতিৰ কৰ্মীসকল উপস্থিত থাকে। গোসাইগাঁৱৰ পৰা সোনাইল্লা মোল্লা ৰিপৰ্ট প্ৰাইম টাইম এনি। শিক্ষাৰ ওপৰত কাম কৰা ABMCৰ এইটো এটা ধাৰাবাহিক গতি। ABMCৰ জন্মৰ পৰাই আজিলৈকে বিশেষকৈ শিক্ষাৰ ওপৰত বাল্য বিবাহ, বহু বিবাহ, অন্ধবিশ্বাস, কুসংস্কাৰ যিবোৰ সমাজ সংস্কাৰমূলক কাম, এই কাম কাজৰ লগত ABMC ওতঃপ্ৰোতভাৱে জড়িত। আজি BTAD গোসাইগাঁও মহকুমা ভিত্তিত আমাৰ যিখন জিলা, সেই জিলা সমিতিৰ উদ্যোগত প্ৰায় 1000তকৈ অধিক ছাত্ৰ ছাত্ৰীক গোসাইগাঁও জিলা সমিতিৰ পৰা ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। চাওক, শিক্ষা ব্যৱস্থাটোক লৈ মই বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ আহ্বান জনাব খুজিছোঁ যে শিক্ষা ব্যৱস্থাটো আচলতে সাম্প্ৰতিক পৰিস্থিতিত শিক্ষা ব্যৱস্থাটোক আঁতৰত ৰখা হৈছে মূল ইছ্যুৰ পৰা। এডুকেশ্যন নোহোৱাকৈ অসমখন কেনেকৈ আগবাঢ়িব? আজি শিক্ষামন্ত্ৰীৰ বক্তব্যৰ লগত মুখ্যমন্ত্ৰীৰ বক্তব্যৰ লগত কোনো মিল নাই। যি ঘোষণাটো শিক্ষামন্ত্ৰীয়ে কৰিব লাগে সেই ঘোষণাটো মুখ্যমন্ত্ৰীয়ে কৰি আছে। চাওক, শিক্ষা ব্যৱস্থাটো আচলতে গুণগত আৰু নৈতিক শিক্ষাৰে শিক্ষিত কৰি আজি ছাত্ৰ ছাত্ৰী কালিৰ ভৱিষ্যত। দেশ, ৰাষ্ট্ৰ, এখন জাতিৰ উন্নয়ন নিৰ্ভৰ কৰে সেই দেশখনৰ শিক্ষা ব্যৱস্থাৰ ওপৰত। আজি শিক্ষা ব্যৱস্থাত আমি দেখা পাইছোঁ যে আপোনাৰ আজমল ছুপাৰ ভৰ্তি, তাতে UPSC APSCৰ কোচিং কৰা হয়। আজমল বাহিনীয়ে কৰি আছে, ভাল কথা। আনফৰ ডাঙৰীয়া ইতিমধ্যে